নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। আজি মই উপস্থিত হৈছোঁহি এটা বিশেষ স্থানত, আৰু য'ত মোৰ লগত উপস্থিত আছে মিতালী গগৈ দত্ত বাইদেউ। স্বাগতম জনাইছোঁ বাইদেউ। নমস্কাৰ। মই আৰম্ভ কৰিব বিচাৰিছোঁ এনেধৰণে যে বেকিং, কুকিং লগতে এখন ইয়াত এটা ক্লাছৰুমত মই বৰ্তমান আছোঁ, এটা ষ্টুডিঅ'ত মই বৰ্তমান আছোঁ বুলি ক'ব লাগিব। কেক কেনেকৈ প্ৰস্তুত কৰা হয় আৰু সহজ সৰল অসমীয়া ৰাইজক কুকিঙক লৈ বা খাদ্য ৰন্ধাৰ ক্ষেত্ৰত লৈ বা কেনেকৈ সজাই দিব লাগে বিভিন্নজনক, এই সম্পূৰ্ণ বিষয়খিনি লৈ পেলাই বাইদেৱে বহুতখিনি কাম কৰি আছে। গতিকে বাইদেউ মই বুজাই দিব পাৰিছোঁ নাই নাজানো, কিন্তু আপোনাৰ ওচৰলৈ আহিম আৰু আপুনি ধুনীয়াকৈ বুজাই দিব লাগিব। প্ৰথম আমি কুকিঙৰ কথা পাতিম, তাৰপিছত বেকিঙৰ কথা পাতিম। মই কুকিঙৰ পৰা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে মই ক'ব লাগিব পিছফালে লগ'টো দেখা পাইছে, আৰু এই লগ'টোত খুব ধুনীয়াকৈ লিখা আছে যে ফুড সূত্ৰ বাই মিতালী। বাইদেউ, কনচেপ্ট কেতিয়া আৰম্ভ কৰিছিলে, কি কৰিছিলে, আৰু সৰ্বসাধাৰণ ৰাইজক আপুনি কেনেধৰণে আগুৱাই লৈ গৈছে কাহিনীখিনি জানো। প্ৰথমতেতো ধন্যবাদ কেলেকৈ এইটো অনুষ্ঠানলৈ কৰাৰ কাৰণে। এইটো আইডিয়াটো ষ্টাৰ্ট হয় 2015ত, যেতিয়া ধৰক মই ঘৰতে আছিলোঁ এজ এ মাদাৰ। আগতে চাকৰি কৰিছিলোঁ, তাৰপিছতে ভাবিলোঁ যে বাচ্ছা চোৱাটো মোৰ প্ৰথম প্ৰায়ৰিটি। চ' তেনেকৈ ঘৰত থাকোঁতে যিহেতু আগতে চাকৰি কৰিছিলোঁ, ভাবিছিলোঁ ঘৰৰ পৰা যদি কিবা এটা কৰিব পাৰোঁ। চ' তেনেকৈ ৰিচাৰ্চ আৰম্ভ হয়। তেতিয়াই আপোনাৰ ফেচবুক জাষ্ট ক্ৰেজ হৈছে আৰু চবৰে। ভাবিলোঁ যে বাহিৰৰ মানুহবিলাকে কেনেকৈ কি কৰি আছে চাওঁচোন ঘৰতে বহি। তাৰপিছত আৰু গম পালোঁ যে কুকিং ক্লাছেছ কৰি আছে, বেকিং ক্লাছেছ কৰি আছে। তেনেকৈ ফাৰ্ষ্ট আইডিয়াটো মানে লগত মই কানেক্ট হ'লোঁ। কাৰণ মই বহুত যদি নিজকে ৰিলেট কৰোঁ মানে আইডিয়াটোৰ লগত, প্ৰায় কমপ্লিমেণ্ট পাওঁ যে আলহী চালহী আহিলে ঘৰত মানে যে মই বনোৱা বস্তুবিলাক খাই খুব ভাল পায়। তো ভাবিলোঁ যে এইটোৰ লাইনত কিবা এটা কৰিব পৰা যায় ঘৰতে বহি। এনেকৈ প্ৰথম আইডিয়াটো ষ্টাৰ্ট হয়। চ' ফুড মানে তাৰ পৰা আৰম্ভ হয়। ডেফিনেটলি ফুড বুলি ক'লে কুকিঙত গুৰু হৈছে মোৰ মা। আজিলৈকে মানে কোনখন মানে চব্জিত মানে কেনেকৈ আলুটো কাটিব লাগিব, কিমান ডাঙৰ হ'ব লাগিব, সৰু হাতত ধৰি ধৰি শিকোৱা। সকলোৰে কুকিঙৰ গুৰু মায়ে হয়। এইটো হয়, একদম ডেফিনেটলি হয়। তেখেত মোৰ মানে আৰু তাৰপিছতে বস্তুটো তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। ইমান একো বেলেগ ভবা নাছিলোঁ, জাষ্ট কিবা এটা ষ্টাৰ্ট কৰিব পাৰি নেকি চাইছিলোঁ। তাৰপিছত নিজকে আপগ্ৰেড কৰিলোঁ মানে ধৰক আমাৰ এতিয়া আমি ইয়াতে অসমীয়া মানুহক এতিয়া আমি অসমীয়া খাদ্যটো শিকাব নোৱাৰোঁ। তো মানে কি হয়, মানুহৰ ভেজিটেৰিয়ান ডিছেছ যদি আমি মানে শিকাব পাৰোঁ, কি হয় পাৰ্টি এটা হ'লে মানে নন ভেজত চবেই জানে, কিন্তু আপোনাৰ যেতিয়া হয় নন ভেজত কিবা এটা ভেজত কিবা এটা বনাবলগীয়া হয়, শ্বৰ্ট আৰু মেনু শ্বৰ্ট। তো ভাবিলোঁ যে সেইটো এটা একচুৱেলি অডিয়েঞ্চৰ পেইন, মানে মানুহে সেইটোহে শিকিব বিচাৰিব যিটো নাজানে। তো তেতিয়া কুকিং ক্লাছেছ দিলোঁ আৰু ফেচবুকত ভাবিলোঁ যে এনেকৈ মানুহ পায় বুলি কৰি দিলোঁ। এটা আৰ্টিকেল পঢ়ি গোটেই ষ্টেপখিনি লৈছিলোঁ যে ছ'চিয়েল মিডিয়াত বস্তুটো প'ষ্ট কৰিব লাগিব বুলি। ৰখি থাকিলোঁ, কিন্তু কোনো নাহিলে তেনেকৈ। কিন্তু সেই আৰ্টিকেলটোত মেনশ্যন কৰা আছিলে যে কোনোবাই যোনে আপোনাক চিনি পায়, আপোনাৰ হাতৰ খাইছে, সেইজনে আপোনাৰ প্ৰথম ষ্টুডেণ্ট হ'ব বুলি, যোনে আপোনাক ট্ৰাষ্ট কৰিব, চিনি পায়। ঠিক তেনেকৈ যদিও প'ষ্টটো ছ'চিয়েল মিডিয়াত দিলোঁ, তাৰ কেইদিনমানৰ পিছত এটা মোৰ হাজবেণ্ডে ক'লে যে আমাৰ এজন কলিগ আছে, তেখেতৰ মানে বিয়া হ'ব আৰু ফিয়ঞ্চে মানে তো শিকাই দিবলৈ কৈছে বুলি ক'লে। মই পুৰা এক্সাইটেড আৰু মানে এটলিষ্ট সেই 1% পোৱাটো বহুত ডাঙৰ কথা মানে। তাৰপিছত তেখেত আহিলে, তেখেতক মই ভেজিটেৰিয়ান নৰ্থ ইণ্ডিয়ান ডিছেছ কিছুমান শিকালোঁ, যিহেতু মই আগতে যেতিয়া সেই আইডিয়াটো আহিছিলে মই নিজে শিকিলোঁ প্ৰথমতে সেই ডিছেছখিনি। তাৰপিছত মই সেইটো ক্লাছ ল'বলৈ কাৰণে ষ্টাৰ্ট কৰিলোঁ। তাৰপৰা মোৰ এজন চিনাকি ভাইটি এজন আছিলে, তেখেতক মাতি মেলি মই অলপ তেতিয়া জিৰ' আৰু এতিয়া লাভ চাভ নাই আৰু জিৰ', কিন্তু মই ইনভেষ্টমেণ্ট হিচাপে লৈছিলোঁ। ফটোগ্ৰাফী অলপ কৰিব দিলোঁ, অলপ কেণ্ডিড শ্বটছ ল'বলৈ দিলোঁ, কৰিব দিলোঁ। তাৰপিছতে সেই গোটেইখিনি বস্তু ছ'চিয়েল মিডিয়াত আপলোড কৰি দিলোঁ। তেতিয়া মানুহবিলাকে ৰেছপন্স অলপ বেলেগ ধৰণৰ হ'বলৈ ধৰি দিছে। নিজৰ পাকঘৰতে কৰিছিলে গোটেই বস্তুখিনি? হয়, পাকঘৰতে মানে ধৰক আমাৰ নিজৰ ঘৰৰ এখন ডাইনিং টেবুল, তাতে মই একদম টিভি শ্ব' টাইপ একদম মানে ডিছপ্লে কৰিছোঁ, যাতে ফটোগ্ৰাফীটো ভাল হয়। কাৰণ মই জানিছোঁ যে এইখিনি ফটো দিয়ে মই মাৰ্কেটিং কৰিব লাগিব, এনেকৈ ভাবিলোঁ। তো কৰিলোঁ তো গুৱাহাটীত ফৰ দ্য ফাৰ্ষ্ট টাইম এটা নতুন বস্তু ছ'চিয়েল মিডিয়াত দেখিবলৈ দেখিছে যে কোনোবাই শিকিছে কুকিং ক্লাছেছ, যিটো নাছিলে সেইটো সময়ত।
তো তেতিয়া কি কৰিলে মোৰ ইনবক্সত তেতিয়া পাৰ্চনেল প্ৰফাইলৰ ইনবক্সত মানে পিপি বুলিয়ে আহে আৰু প্ৰাইচ প্লিজ তেনেকৈ সুধিলে তেতিয়া এনেকৈ কওঁ ডিটেইলছবিলাক কওঁ তেতিয়া এজনৰ পৰা দুজন দুজনৰ পৰা তিনিজন এনেকৈ ইনিচিয়েলি তেনেকৈ ষ্টাৰ্ট হ'ল চ' ফুড চুটাৰ বুলি কোৱা মানে কেনেকৈ বৰ্ণ হ'ল বস্তুটো মই কওঁ মই ব্লগ লিখিছিলোঁ তেতিয়া ব্লগৰ এটা নাম চিলেক্ট কৰিব লাগে একৰ্ডিং টু মানে কণ্টেণ্ট ফুড কণ্টেণ্ট তেতিয়া ফুড চুটাৰ মানে এটা ৰিলেশ্যনশ্বিপ চ' ফুড চুটাৰ তেনেকৈ মই প্ৰথম ব্লগৰ নাম ৰাখিছিলোঁ ফুড চুটাৰ বা মিতালী চ' সেই ব্লগটোৰ পৰাই মই পিছত সেইটোৱে মই ব্ৰেণ্ড নেমলৈ কনভাৰ্ট কৰিলোঁ চ' ফুড চুটাৰ মানে হৈছে দ্য কানেকশ্যন বিটুইন ফুড এণ্ড পিপল চ' মোৰ গোটেই জাৰ্ণিটো বা মই যিবিলাক এক্টিভিটিছ কৰোঁ মই মোৰ ব্ৰেণ্ডৰ সেই ইনাৰ মিনিংটোৰ লগত সদায় মানে কানেক্টেড থাকে ফুড আৰু মানুহ পিপল এই বস্তুটোৰ লগত মানে কেনেকৈ ফুডৰ থ্ৰুৱেদি নিজৰ স্কিলছৰ থ্ৰুৱেদি কালিনাৰীয়ে হওক বা বেকিঙৰ থ্ৰুৱেদি হওক কেনেকৈ মানুহে সেই স্কিলটো ব্যৱহাৰ কৰি এম্পাৱাৰ কৰিব পাৰে নিজকে সেইটোৱে ষ্টৰি বিহাইণ্ড সেইটো এটা যিকোনো এটা ব্ৰেণ্ডিং কৰিলে বা হেৰি কৰিলে সেইটোৰ ইন এণ্ড এৰাউণ্ডেই গোটেই কণ্টেণ্টটো মানে থ'ব লাগে চ' এবাৰ সেই নামটো হোৱাৰ পিছত মানে তাৰ এৰাউণ্ডতে কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ তেতিয়া কুকিং ক্লাছেছ ডেফিনেটলি তেতিয়া ষ্টাৰ্ট কৰিলোঁ হেৰি কৰিলোঁ কিন্তু মোৰ ওচৰত যেতিয়া ফোন নম্বৰটো দিয়া থাকে কল যেতিয়া কৰে মানুহে তেতিয়া মোক কুকিঙৰ বিষয়ে বেছিকৈ নুসুধে তেতিয়া কৈছে বাইদেউ আপুনি কেক শিকায় নেকি মই ভাবিছোঁ আৰে কেকৰ বিষয়েতো একো লিখা নাই কিয় বাৰে বাৰে কেকৰ কথা সোধে কেক শিকায় নেকি কয় তেতিয়া বহুত কলছ তেনেকৈ পালোঁ তেতিয়া মই অলপ এনালাইজ কৰিলোঁ তাৰমানে মই যিটো বস্তু শিকাই আছোঁ মানুহে শিকিব বিচাৰিছে কিন্তু কুকিং নহয় কুকিং বেকিংহে মানে কিমান চনৰ কাহিনী কৈ আছে আপুনি মই এৰাউণ্ড 2012-13 কথা আৰু কথা এটা কওঁ এতিয়া মানে গুৱাহাটীতে হওক বা অসমৰ যিকোনো ঘৰতে হওক ঘৰে ঘৰে এতিয়া বেকিং হৈছে ৰাইট সকলোৱে এতিয়া কেক বনাবলৈ আৰম্ভ কৰিছে কিন্তু মিতালী বাইদেৱে কৰিছিলে কি যে প্ৰথম কুকিঙৰ ক্লাছ আৰম্ভ কৰিছিলে কিন্তু তেতিয়া মানুহে শিকিবলৈ বিচাৰিছিলে যে বেকিং কেনেকৈ কেক বনোৱা হয় এতিয়াতো ঘৰে ঘৰে কৰা হ'ল কিন্তু বাইদেৱে তেতিয়াই বা 2013 চনতেই খুব ধুনীয়াকৈ একাডেমিখন বা এই ক্লাছৰুম তৈয়াৰ কৰিছিলে যে ইয়াত কুকিং আৰু বেকিং শিকোৱা হয়নে বাইদেউ তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ তাৰপৰাই ষ্টাৰ্ট কৰিছিলোঁ একদম নতুন আইডিয়া এইটো মানে আৰু আপোনাৰ বিজনেছ কেতিয়া চলে যেতিয়া বস্তুটো খুব ইউনিক হয় আৰু তেতিয়া ভাবিলোঁ যে বেকিং তাৰমানে মোৰ মাৰ্কেটটো তাৰমানে ভাবিলোঁ যে বেকিঙত আছে তো মই ইয়াত লোকেলিও এগৰাকী টিউটৰ মোৰ তেখেতৰ পৰা মই গৈ শিকিলোঁ কেকছ তাৰপিছত সাহস নহয় প্ৰথমতে অলপ ইনভেষ্টমেণ্ট থাকে কৰিব পাৰিম নোৱাৰিম কাহানি আগতে কুকিং বুলি ক'লে অলপ ইজি পাওঁ আৰু এনেকুৱা ইজি ৱেটো লৈছিলোঁ তেতিয়া তাৰপিছত দেখিলোঁ যে তাই কণ্টিনিউৱাছ কলছ আহিয়ে থাকে মানুহৰ তাৰপিছত বোলো যিটো শিকিলোঁগৈ বেকিংটো ষ্টাৰ্ট কৰোঁ তো ইনভেষ্টমেণ্ট দৰকাৰ হয় এতিয়া ইনিচিয়েলিতো মই ইনকাম কৰা নাই আগতে কৰিছিলোঁ পেৰেণ্টহুড ছিলেক্ট কৰাৰ কাৰণে ঘৰতে বহি আছোঁ তো ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো সদায় মানে মাইণ্ডত থাকেই তেতিয়া মই কি কৰিলোঁ হাজবেণ্ডৰ লগত এটা ডিল কৰিলোঁ যে হেৰি আমাৰ এনিভাৰ্চাৰী আছিলে তো মই ক'লোঁ যে এইবাৰ এনিভাৰ্চাৰীত না তুমি কিবা গিফ্ট ল'বা না মই কিবা গিফ্ট ল'ম আমি এটা সমজুৱা গিফ্ট ল'ম ঘৰৰ কাৰণে কাৰণ আমি এটা OTG কিনিম আৰু এটা মোক বিজনেছটো ষ্টাৰ্ট কৰিবলৈ কাৰণে মোক এটা হেণ্ড বিটাৰ এটা লাগে এই দুটা মোক ইনভেষ্টমেণ্ট হিচাপে আমি এনিভাৰ্চাৰীত কিনিম এনেকৈ বুলি ক'লোঁ ক'লে কি কৰিছা আৰু এইবিলাক কাহানি শুনা নাই বেকিং ক্লাছেছ কুকিং ক্লাছ কি কৰিছা নাজানো বাট যদি তুমি কনফিডেণ্ট হয় এবাৰ ট্ৰাই জৰুৰ কৰিবা বুলি ক'লে সেইটো ফাৰ্ষ্ট তেখেতৰ ভাৰ্জন আছিলে কাৰণ দেখা নাই কোনো ইউনিক আইডিয়া তো তেনেকৈ গিফ্ট হিচাপে সেই বস্তুটো ল'লোঁ সেইটো মোৰ ফাৰ্ষ্ট ইনভেষ্টমেণ্ট এটা ইনভেষ্টমেণ্ট কিমান আছিলে তেতিয়া ইনভেষ্টমেণ্ট তেতিয়া একদম মিলাই আপোনাৰ এৰাউণ্ড 8,000 হয় তো তেতিয়া ষ্টাৰ্ট কৰিলোঁ তাৰপৰা সাহস হ'ল হেৰি কৰিলোঁ যিটো মোৰ ওচৰত আগতে ৰেচিপি পেপাৰ আছিলে অলপ মই নিজে ইম্প্ৰভাইজ কৰিলোঁ ষ্টুডেণ্টছক শিকাবলৈ হ'লে কেনেকুৱা ফৰ্মেট হ'ব লাগিব অলপ নিজেও বনাই ছ'চিয়েল মিডিয়াত এটা মানে আজিও কেইদিনমান আগতে মই শ্বেয়াৰ কৰিছোঁ যে মানে মোৰ প্ৰথম কেকটো কেনেকুৱা হৈছিলে মানে শ্বেপেই নাই মানে গলি শেষ মানে কিন্তু সেইটোতো মোৰ 100টামান লাইকছ পাইছিল সেই তেতিয়া তাৰমানে কি সেইটো মানুহে শিকিব বিচাৰিছিল প্ৰথমতে মানুহক অলপ হেৰিটো মানে কি বোলে কণ্টেণ্টটোৰ বিষয়ে অলপ ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিলোঁ কেকটো আৰু এদিন অল অফ আ ছাডেন ক্লাছ এটা এডভাৰটাইজ কৰিব নোৱাৰি নিজে বনাই অলপ দেখালোঁ তেতিয়া সোধে ডু ইউ টেক ক্লাছ এতিয়া কেকৰ ফটোখনত সোধা হ'ল তো তেতিয়া বহুত বেয়া ফটো আৰু এতিয়া মই চালেও ক'ব পাৰোঁ তাৰপিছত মই এনাউন্স কৰিলোঁ তাৰপিছত ক্লাছ এনাউন্স কৰিলোঁ
বহুত ভাল ৰেছপন্স পালোঁ আৰু মানে মানুহে শিকিবলৈ আহিম বুলি কৈছে মানে 2জন আহিব 3জন আহিব আৰু তেতিয়া মই চাৰ্জ কৰিছিলোঁ পাৰ হেড আপোনাৰ 1800 তো মানে নহয় পাৰ ডে পাৰ ডে 1800 পাৰ ডে 1800 মানে সেই আপোনাৰ 9টাকৈ শিকিবৰ কাৰণে মই 1800 ৰুপিজ চাৰ্জ কৰিছিলোঁ তেনেকৈ চব আৰু মই আগৰ প্লেনিংটো যেনেকৈ জানে ফটোগ্ৰাফাৰ ৰেডি আৰু ডাইনিং টেবুল ৰেডি পূৰা হেৰি কৰিলোঁ নিজৰ ঘৰতে ষ্টাৰ্ট কৰিলোঁ ক্লাছ কৰি আৰু কেকৰ টেষ্টটো খুব ভাল আগৰ পৰাই জানো ভাল হয় বুলি কাৰণ মই আগতে প্ৰেক্টিছ কৰিছোঁ লাইক যেতিয়া ক্লাছ শেষ হ'ল যেতিয়া মোক মানে ফিজ দিছে ষ্টুডেণ্টছে যেতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইম 6,000 ৰুপিজ আৰু 5,000 ৰুপিজ এটা মানে টাচ কৰিছে ইট ৱাজ লাইক মানে বহুত মানে এইটো মানে 5 lakhs মান টাচ কৰাৰ নিচিনা লাগিছে মানে সেই ছেটিছফেকশ্যনটো মানে আফটাৰ লং টাইম আকৌ মানে ইনকাম কৰাৰ লেভেললৈ আহিলোঁ যেন লাগিছে আৰু সেই ফাৰ্ষ্ট ইনিচিয়েল 1-2 steps তাৰপিছত ভাবিলোঁ যে য়েছ যদি মই এটা ফেচবুক পষ্ট দিওঁতে যদি মানুহ শিকাৰ প্ৰতি মানুহৰ ইমান হেৰি আছে যদি এইটো বস্তু যদি ভালকৈ মাৰ্কেটিং চাৰ্কেটিঙৰ ফালৰ পৰা যদি কৰোঁ ডেফিনেটলি আৰু স্ক'প ভাল আছে এইটো মই এটা ইণ্ডিকেশ্যনছ পালোঁ কিন্তু গম পালোঁ যে এটা অৰ্গেনিক ক্ৰাউড থাকে আপোনাৰ আপুনি যি দিব আপুনি তাকে লয় এনেকুৱা থাকে কিন্তু এইটো বহুত হেৰি চলিউশ্যন নহয় লং টাৰ্ম চলিউশ্যন নহয় তাৰপিছত দেখিলোঁ অলপ চাৰ্চ কৰিলোঁ দেখিছোঁ যে ফেচবুকত কিবা বিজনেছ পেজ বুলি এটা বস্তু থাকে দেখিছোঁ যে তেতিয়া কিছুমানে জুৱেলাৰী পেজেছ পাটৰ কাপোৰৰ পেজেছ এনেকৈ খুলিছে হেৰি কৰিছে মই কৈছোঁ তাৰ মানে ময়ো এটা পেজ খুলিব লাগে তাৰপিছত পেজ খুলিব আৰম্ভ কৰিলোঁ তাৰপিছত মই খুব যিকোনো এটা বস্তু মই উইদাউট ৰিজনিং কেতিয়াও ষ্টাৰ্ট নকৰোঁ চ' ভাবিলোঁ যে বিজনেছ পেজ বুলি যিহেতু কৈছে তাৰমানে ইয়াৰ পৰা আমি বিজনেছ কৰিব পাৰিম তাৰমানে জৰুৰ ইয়াতে কিবা কণ্টেণ্ট আছে যিটোৰ পৰা আমি বিজনেছটো প্ৰমোট কৰিব পাৰিম এনেকৈ ইনকুইজিটিভ বাঢ়ি গ'ল আৰু ফ্ৰী কণ্টেণ্ট সদায় ইণ্টাৰনেটত এভেইলেবল হয় তো অলপ পঢ়িলোঁ ফ্ৰী সময়টো বহুত থাকে পঢ়িলোঁ তাৰপৰা ইউজ কৰিব ষ্টাৰ্ট কৰিলোঁ বিজনেছ পেজ যদি প্ৰমোশ্যন ষ্টাৰ্ট কৰিলোঁ মানে ফেচবুক প্ৰফাইলত দিওঁতে যি পাইছিলোঁ মানে 500 ৰুপিজ এটা যদি ফেচবুক পেজত এতিয়া ইনভেষ্ট কৰিছিলোঁ মই মোৰ এটা ক্লাছত এৰাউণ্ড 10 to 15 পিপল বুকিং পাইছিলোঁ মই ৰিচটো বাঢ়ি গৈছে মানে ইনভেষ্টমেণ্ট 500 ৰুপিজ আৰু প্ৰত্যেকজনে যদি আপুনি 1800কৈ দিয়ে আপুনি কেলকুলেট কৰিব পাৰে তো লাইক যেতিয়া মই ক'লোঁ আপোনাৰ এদিনত 5,000 পাইছিলোঁ মানে মাহেকত আৰু অৰ্গেনিকৰ পৰা মই হেৰি নাপালোঁ আৰু ধৰক কি বুলি কয় ক্লাছ ষ্টুডেণ্টছ পোৱা নাই আৰু অলপ ষ্ট্ৰাগল কৰিব লগা হৈছে কাৰণ ফেচবুক প্ৰফাইলৰ পৰা ক'ত আৰু সেইটো ৰিচ নাবাঢ়ে তেতিয়া মাহেকত 5,000 বুলি ধৰিছোঁ সেইটো লাহেকত সেই মাহেকৰ 5,000টো মোৰ পাৰ ডে 5,000কৈ পোৱা হ'লোঁ তাৰপিছতে মানে হেৰি গ্ৰাফটো কৰিছোঁ তাৰপিছতে 10,000 টকা ইনকাম কৰিব ধৰিলোঁ বহুত ডাঙৰ কথা আৰু মাহেকত 10,000 টকা ইনকাম কৰিছোঁ ঘৰতে বহি ছেটিছফেকশ্যন আৰু তাৰপিছত দেখিলোঁ লাহেকৈ যিমানেই গ্ৰ' হৈছে 10,000টো আকৌ ডেইলি হ'ব ধৰিলে তাৰপিছত 20,000 তাৰপিছত ডেইলি 20,000কৈ পোৱা হ'লোঁ মানে হায়েষ্ট চাগে মই আজিলৈকে পাৰ ডে ষ্টুডিঅ'টো হোৱাৰ পিছত মই হায়েষ্ট 1 ডেত 70,000 ইনকাম কৰিছিলোঁ ষ্টিল মনত আছে 1 ডে এতিয়া মান্থলি সুধিব নাপায় তথাপি সুধিছোঁ যিহেতু আমি এইটো এটা অনলাইনত ক'ব পাৰোঁ মই অনলাইনত যেতিয়া স্কেল কৰিলোঁ মই ঘণ্টাত 1 লাখ ৰুপিজ ইনকাম কৰিব পাৰোঁ 1 ঘণ্টাত মোৰ মাৰ্কেটিং যিটো ষ্ট্ৰেটেজি আমি ইউজ কৰোঁ আমি এইটো মাৰ্কেটিঙৰ এইটো এটা পিচিং হেৰি হয় এতিয়া এইটো ডিজিটেল মাৰ্কেটিং আমি এতিয়া বহুত প্ৰ' লেভেল শিকিলোঁহি তেতিয়া আমাৰ থাকে মানে এটা 1 hour হট আৱাৰ থাকে হট আৱাৰত হট অডিয়েঞ্চক হট ডিল আমি পিচ কৰিব লাগে চ' মোৰ হায়েষ্ট মোৰ 52 কনভাৰ্চনছ হৈছিলে এই ৰিচেণ্টলি 5,000 ৰুপিজকৈ আমি আপচেলিং কৰিছিলোঁ চ' সেইটো ডিজিটেল মাৰ্কেটিঙে আপোনাক আৰু বেছি গ্ৰ'থ কৰালে বহুত ওপৰলৈ নিলে আৰু যিকোনো বিজনেছ উইদাউট মাৰ্কেটিং কেনট ছাৰ্ভাইভ আৰু এইটো এটা ইণ্টিগ্ৰেল পাৰ্ট হয় যিকোনো বিজনেছ সৰু হওক ডাঙৰ হওক মাৰ্কেটিং ইজ দ্য পাৰ্ট অফ মানে ছাকচেছ বিজনেছত নহয় জানো একদম আৰু ডেফিনেটলি আপোনাৰ হেৰি থাকিব লাগিব আপুনিও সিমান সমানে ভেলিউ দিব লাগিব তেতিয়া দুটা মেটচ হ'ব কিন্তু যদি আপোনাৰ নিজৰ কেক বা শিকোৱা বস্তুটোৱে যদি ভাল নহয় আপুনি ডিজিটেল মাৰ্কেটিং জানিলেও ইকুৱেল টু 0 এতিয়া মই আনুমানিক এটা মই হিচাপ কৰি লৈছোঁ যে এতিয়া মিতালী বাইদেৱে পাৰ মান্থ প্ৰায় 5 to 10 lakhs এতিয়া সেনেকুৱাই আৰু ৰিচেণ্ট হেৰি মতে যে মাহেকত এৰাউণ্ড 10 lakhs প্লাছ
টাচ কৰোঁ। সেইটো আমাৰ কাৰণে ভাল আৰু বাইদেউ এইকাৰণে মই আজি মোৰ বাইদেউ অতিথি যে ঘৰত বহি বাইদেৱে খুব ধুনীয়াকৈ প্লেনিং কৰি ডিজিটেল মাৰ্কেটিং কৰি খুব ধুনীয়াকৈ আগবাঢ়ি আজি ঘৰতে বহি বাইদেৱে 10 লাখতকৈও অধিক টকা ইনকাম কৰি আছে পাৰ মান্থ। বাইদেউ বহুত বহুত শুভেচ্ছা জনাইছোঁ আৰু তাৰ বাবে আপুনি যথেষ্ট কষ্ট কৰিছিলে, সেইখিনিও মানিব লাগিব। বহুত কষ্ট ডেফিনেটলি কৰিছোঁ। মানে মই কওঁ মানে ডিজিটেল কৰোঁতে কৈছোঁ আৰু মই তেজীমলা হৈ গৈছোঁ মানে কেতিয়াবা ৰাইট হেণ্ডৰ এইফালে বিষালে মই লেফ্ট হেণ্ডখন দি টাইপ কৰোঁ ডিজিটেলত, মানে মাৰ্কেটিং কৰি থাকোঁ, মই ৱেবছাইট কিছুমান ডিজাইন কৰি থাকোঁ, লেণ্ডিং পেজ হেৰি কৰি থাকোঁ, বিষ হৈ যায় মানে ইমান বেছি নিচা টাইপ হয় মানে। ষ্ট্ৰেটেজিছবিলাক যেতিয়া ক্ৰেক হয় মানে আপোনাৰ আৰু কৰিবলৈ মন গৈ থাকে। আৰু মই এটা কথা কওঁ যে মানিটো কেতিয়াও মই টাৰ্গেট কৰা নাছিলোঁ, সদায় মোৰ টাৰ্গেট হৈছে ভিজন হৈছে যে মই কিমান মানে কি বুলি কয় কিমান ইণ্ডিভিজুৱেলছ মই আইডাৰ বেকিং অৰ কুকিঙৰ থ্ৰুদি এম্পাৱাৰ কৰিব পাৰোঁ। এতিয়া যদি মই গন্তি কৰি চাওঁ মই অফলাইন আৰু অনলাইন কুকিং আৰু বেকিং যদি মিলাই মেলি চাওঁ 6,000, মোৰ ভিজন হৈছে 1 লাখ। তেতিয়াহ'লে মই কিমান কাম কৰিব লাগিব, তাৰ কাৰণে কিমান মাৰ্কেটিং কৰিব লাগিব। সেই প্ৰচেছটোত আৰু এটা এণ্টাৰপ্ৰেনিউৰ মাইণ্ডছেট লৈ যেতিয়া গৈ থাকোঁ পাঠটোত, মানি মই কৈছোঁ ন, মানি অকল এটা বাই প্ৰডাক্ট। মানি আহিব, নিজে আহিব, মানি কৰিব লাগে। হয়, নিজৰ টাৰ্গেটটো এচিভ কৰিব লাগে আৰু সমাজৰ কাৰণে কিবা এটা কৰিম বুলি ইচ্ছাটো থাকিব লাগে। সেইটো হেৰি মানে এটা কি বুলি ক'ম, এটা ইনাৰ ৱৰ্ল্ড আৰু এটা আউটাৰ ৱৰ্ল্ড থাকে। আপুনি ইনাৰ ৱৰ্ল্ডৰ পৰা যিমানেই ভেলু দিব মানে ছাৰাউণ্ডিংছে এইটো দি দিয়ে উল্টা হেৰি। মই এইটো মানে এটা ইনাৰ ফিলিং কৰিছোঁ, মই যেনেকৈ কেয়াৰ দিওঁ তেনেকৈ উল্টাই মোক তেনেকৈ ৰিচিভ কৰে তাৰমানে। মই আপোনাক এতিয়া এইটো প্ৰশ্ন সুধিবই লাগিব যে বহুতে এতিয়া কেক বনাই এটা কেকক ভাল চাৰ্জ কৰে ঘৰতে, মানে মই এতিয়া ক'বলৈ গ'লে সকলোৱে এতিয়া ঘৰতে কেক বনাই বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। আপুনি কেলৈ নকৰিলে? আপুনি শিকালে, আপুনি বিক্ৰী নকৰিলে আজিলৈকে, কিয়? প্ৰথম কথা হৈছে যে মই চালোঁ যে যদি ময়ো কেক অৰ্ডাৰ লওঁ, মোৰ ষ্টুডেণ্টছো শিকাৰ পিছত কেক অৰ্ডাৰ লয়, তেতিয়াহ'লেতো মাৰ্কেটত কম্পিটিশ্যনত আহি গ'লোঁ। এডভান্টেজেছ বহুত আছে বিজনেছ ৱাইজ। মই কওঁ এতিয়া যেতিয়া মই অকল শিকাওঁ আৰু যদি মই হেৰি নকৰোঁ, কেক অৰ্ডাৰ নলওঁ, মোক সদায় বেছিকৈ বিশ্বাস কৰে, কাৰণ মোৰ থ'বলগীয়া একো নাই। মোৰ কামেই হৈছে অকল দিয়া। বহুতে এইবিলাক ষ্টুডেণ্টছৰ ফিডবেক যে মানে আপুনিতো কেক অৰ্ডাৰ নলয়, তাৰমানে কি আপুনিতো একো নিজৰ কাৰণে নথয়, চবটো আমাকেই দিব, সেইটো কাৰণে আপোনাৰ ওচৰত শিকিব আহিছোঁ। তাৰোপৰি ডেফিনেটলি মোৰ কোৱালিটিৰ কাৰণে আহে বুলি কয়। বেকিং বিজনেছত আজিৰ তাৰিখত বহুতেই এইটো এটা এম্পাৱাৰমেণ্ট হেৰি হিচাপে লৈছে, কিন্তু তাতে মই কিছুমান মানে নতুনকৈ উঠি অহা এছপায়াৰিং বেকাৰ্ছক এটা মেছেজ দিব বিচাৰোঁ, যদি শিকাবলৈ কোনোবাই ইচ্ছা কৰিছে শিকক, সেইটো প্ৰব্লেম নাই, কিন্তু কথাটো হৈছে যে নিজেই প্ৰথমতে নিজৰ স্কিলটো সেইটো লেভেললৈ অনাৰ পিছতহে যিটো কমিট কৰে সেইটো জাষ্টিফাই কৰিব লাগিব। অকল মানিটো টাৰ্গেট কৰিলে কি হয় দেখিছোঁ মানে নিজৰে হাতখন ষ্ট্ৰং নহয়, ক্ষণস্থায়ী হয় মানে বস্তুটো, একজেক্টলি বেছি দিনৰ নহয়। ফ্ৰাষ্ট্ৰেশ্যন আহে তাৰপিছত, তেখেতলোকৰ ভালৰ কাৰণে বস্তুটো কৈছোঁ, ফ্ৰাষ্ট্ৰেশ্যন আহিব, 5 বাৰলৈকে মানুহ আহিব, তাৰপিছত মাৰ্কেটত এটা বেয়া নাম ওলায়, কি শিকিলোঁ কেনেকুৱা হেৰিলোঁ। চ' মই অলপ কনচিয়াছ আছিলোঁ এইবিলাক বস্তু দি। চ' সেইটো কাৰণে নিশিকালোঁ যাতে মাৰ্কেটখন ষ্টুডেণ্টছৰ কাৰণে হওক। আৰু মই অকল শিকাটোৱে, আৰু মই ট্ৰেইন কৰি খুব ভাল পাওঁ, মানে মানুহৰ লগত কথা পাতি ছ'চিয়েলাইজ কৰি খুব ভাল পাওঁ। সেইকাৰণে কয় অল্পবিদ্যা ভয়ংকৰ, গতিকে ভালকৈ শিকি মেলি মিতালী বাইদেউৰ নিচিনাই কৰক। বাইদেউ কৈছে কৰক আপোনালোকে, কিন্তু ভালকৈ শিকি মেলি কৰক। এইটো আছিল বেকিঙৰ কথা। মিতালী বাইদেউ, আমি গাঁৱৰ কথা পাতিম। চহৰৰ কথা অলৰেডি শেষ হৈছে, আৰু বেকিংটো চহৰৰ মানুহৰ কাৰণে, যোনে বাৰ্থডে পাৰ্টি, ৱেডিং পাৰ্টি আৰু সকলোতে আজিকালি কেকৰ খুবেই বেছি প্ৰয়োজন হয়। এটাই লাইন ক'ম, যদি কিবা এটা অকেজন উইদাউট এ কেক ইজ জাষ্ট এ মিটিং। সেইকাৰণে কেকৰ এতিয়া ডিমাণ্ডো বেছি বাঢ়িছে। আৰু আটাইতকৈ মই আকৌ এবাৰ কওঁ যে বাইদেৱে কেক বিক্ৰী নকৰে, অৰ্ডাৰ নলয়, বাইদেৱে কেক বনাবলৈ শিকায়হে, ৰাইট বাইদেউ? এতিয়া আহিছোঁ মই কুকিঙৰ ক্ষেত্ৰলৈ। আপুনি প্ৰথম আৰম্ভ কৰিছিলে কুকিং, যিটো আপোনাক আদৰি নল'লে, কিন্তু এতিয়া কুকিংটোক আপোনাৰ আদৰি লৈছে গাঁৱৰ মহিলাসকলে। মোক সেই বিষয়ে কওক। এইটো এটা মানে বহুত হেৰি ষ্টৰি, আৰু যিহেতু সপোনটো তাতে আধা ৰৈয়ে গৈছিলে। আৰু মই আগতো মানে এনেই কওঁ যে মই চহৰত ডাঙৰ দীঘল হোৱা নহয়, মই গাঁৱত ডাঙৰ দীঘল হোৱা, গাঁৱৰ পৰিৱেশ দেখিছোঁ। চ' মানে সেইটো মোৰ ৰুটছ হয়, মই মোৰ নিজৰ ৰুটছ কেতিয়াও মানে যিমানে আগলৈ গ'লেও কেতিয়াও মোৰ ৰুটছ নাপাহৰোঁ। আৰু এইবিলাক দেউতাৰ পৰা শিকিছোঁ, মানে সৰুৰে পৰা বাৰীত মানে আমি দেউতাই কি বুলি ক'ম এভৰি ছিজনে আমাৰ ঘৰত ফেমাছ মানে গলিটোত। ময়ো দেউতা বুলি মাতোঁ, আৰু উজনিৰ ফালে আমি দেউতা ক'ব নোৱাৰোঁ, দেউতাই কওঁ। এতিয়া বাইদেউৰ মুখত ভাল লাগিছে। চ' মানে কি হয় দেখিছোঁ যে দেউতাই
মানে মেনিয়ৰ ইউজ নকৰে, নিজৰ ফুড নিজে প্ৰডিউচ কৰে, আৰু আমি কেতিয়াও মানে বাহিৰৰ বস্তু তেনেকৈ কিনি খাই নাপালোঁ। চ' সেইবিলাক ডেফিনেটলি আপব্ৰিঙিঙত চাগে আমাৰ মাইণ্ডত সেইবিলাকে বহুত এফেক্ট কৰে চাগে, আৰু থাকে আৰু মানে এইবিলাক টান থাকে, হেৰি থাকে। চ' যেতিয়া বেকিং ক্লাছেছবিলাক কৰি আছিলোঁ তেতিয়া ভাবোঁ যে মহিলাসকলে নিজৰ প্ৰব্লেমবিলাকো শ্বেয়াৰ কৰে, কিয় বেকিং শিকিবলৈ আহিছে, যে ঘৰৰ পৰা কিবা এটা কৰিব বিচাৰিছে। তেতিয়া ভাবোঁ এইবিলাক প্ৰব্লেম অকলতো চহৰৰ প্ৰব্লেম নহয়, গাঁৱৰ মহিলাসকলৰো এনেকুৱা প্ৰব্লেম আছে, কিন্তু তেখেতলোকৰ কাৰণেও যদি কিবা এটা কৰিব পাৰিলোঁ হয়, এইটো সদায় থাকে মানে মনত। তাৰপিছতে এতিয়া কথাটো হ'ল যে ফেচবুক, ডিজিটেল মাৰ্কেটিং এইবিলাক যিটো মই ব্যৱহাৰ কৰি আছিলোঁ, বেকিঙৰ থ্ৰুদি বহুত মানুহে মোক ফ'ল' কৰি আছিলে ফেচবুকত। তেনেকৈ এটা থ্ৰু চাম ৰেফাৰেঞ্চ, ৰশ্মি বুলি কোৱা এগৰাকী আনন'ন ফেচবুক জাষ্ট ফ্ৰেণ্ড আৰু কাহিনী কথা পাতি পোৱা নাই, তেখেতৰ ফ্ৰেণ্ড এজনক ৰেফাৰ কৰিলে এটা টেলিভিশ্যন শ্ব' কাৰণে, নেশ্যনেল টেলিভিশ্যন শ্ব' কাৰণে, য'ত মই মোৰ ফাৰ্ষ্ট নেশ্যনেল টেলিভিশ্যন ডেবিউ আৰু চেফ কুণাল কাপুৰৰ ওপৰত, য'ত মই অসমৰ দুখন মানে ট্ৰেডিশ্যনেল ফুড থালি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। তাতে আপোনাৰ মিচিং থালি আছিলে আৰু বড়ো থালি আছিলে। চ' সেই গোটেই মানে শ্ব'টোৰ কাৰণে প্ৰিপেয়াৰ কৰোঁতে বহুত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফেজেছ থাকে, পটককৈ শ্বুট নকৰে, প্ৰথমতে গোটেই কণ্টেণ্টটো ষ্টাডি কৰে, সেই গোটেই দায়িত্ববিলাক মোৰ আছিলে। প্ৰত্যেকটো বস্তু যিটো থালিত আমি কি খাওঁ, জিঅ'গ্ৰাফিকেল ইনফ্লুৱেঞ্চ কি হয়, এইবিলাক বহুত ষ্টাডি কৰিছিলোঁ, মানে ৰিচাৰ্চ বেছ আৰু মানে ফুড কালচাৰৰ বিষয়ে এটা নেশ্যনেল প্লেটফৰ্মত যেতিয়া ক'বলৈ গৈছে ষ্টাডি বেছ আছিলে। যেতিয়া শ্ব'টো আহিলে মানে আমাৰ এইটো এতিয়া 4 বছৰ হ'ল, খুব ভাল ৰেচপঞ্চ পালোঁ। তেতিয়া তাৰ পৰা এটা মানুহৰ মাজত এটা হেৰি সোমাই গ'ল সেই শ্ব'টোৰ পিছত, ডেফিনেটলি আৰু কুণাল কাপুৰৰ লগত হোৱাৰ কাৰণে মানুহে মানে আৰু হয়, আৰু মানুহে বস্তুটো মানে অলপ হেৰি ছিৰিয়াছলি ল'ব ধৰিলে যে কুকিঙত হয়তো মই অলপ জানো বুলি, তেনেকুৱা ধৰণৰ। তেতিয়া কি হ'ল, মই অলপ হেৰি পালোঁ, ডেফিনেটলি ভিজিবিলিটি পালোঁ বহুত। তেনেকেই মোলৈ আৰু এটা প্ৰস্তাৱ আহিলে আপোনাৰ WWF ইণ্ডিয়াৰ ফালৰ পৰা, যে কুকিং ৰিলেটেড তেখেতলোকে এটা অল্টাৰনেটিভ চ'ৰ্চ অফ লাইভলিহুড, মানে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড, এইটো ৱৰ্ল্ডৰ নম্বৰ 1 কনজাৰ্ভেশ্যন NGO হয়। এই কামবিলাক দেখিয়ে ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি দেখিয়ে তেখেতলোকে এপ্ৰ'চ কৰিলে যে ৰিচৰ্চ পাৰ্চন হিচাপে মানে ইনভাইট কৰিব বিচাৰিছে গাঁৱৰ মহিলাসকলক কুকিং ৰিলেটেড কিবা এটা ট্ৰেইনিঙৰ কাৰণে বুলি প্ৰথমতে এপ্ৰ'চ কৰিছিলে। পিছত ডিছকাশ্যন কৰি গম পালোঁ যে এটা বহুত ছিৰিয়াছ এটা তাতে কনচাৰ্ণ আছে। আমাৰ যিবিলাক নেশ্যনেল পাৰ্কছ হয়, তাৰ যিবিলাক দাঁতি কাষৰীয়া গাঁও থাকে, ফ্ৰিঞ্জ ভিলেজেছ, এইসকলক মানে WWF ইণ্ডিয়াই এটা বস্তুৰ পৰা ডাইভাৰ্ট কৰি ৰাখিব লাগে, সেইটো হৈছে প'চিং, সেইটো হৈছে ডেট ইজ হাউ মানে কনজাৰ্ভেশ্যনৰ লগত ৰিলেশ্যনটো আছে। কিন্তু কেনেকৈ ৰাখিব, বিকজ ল' ফাইনেন্সিয়েল হেৰি ইনকাম হোৱাৰ কাৰণে তেখেতলোকে প'চিঙৰ পাথটো মানে ইজি মানিৰ কাৰণে হেৰি কৰে। যদি আমি তেখেতলোকৰ ইনকাম লেভেলটো বঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে সেইফালে মানে ডাইভাৰ্ট হৈ যাব। আইডিয়াটো এইটো আছিলে, কিন্তু কেনেকৈ কৰা যাব? এতিয়া কুকিং এনেকুৱা এটা বস্তুটো মেন ৰিলেটেড নহয়, হয়। তেতিয়া এটা বস্তু আমি আমাৰ ডিছকাশ্যন যেতিয়া আমি ৰেকি কৰিছিলোঁ, আমাৰ মিটিং হৈছিলে, আমি এইটো ক'লোঁ যে ইট ইজ নট নেচেচাৰী যে অকল এজন মানে মেনে আৰ্নিং চ'ৰ্চ হ'ব লাগে, মহিলাসকলেও তাতে কণ্ট্ৰিবিউট কৰে, বাট হাউ? কুকিং স্কিলছ। যদি তেখেতলোকৰ যিটো ট্ৰেডিশ্যনেল ফুড হয়, সেইটো প্ৰিপেৰেশ্যন, প্ৰেজেণ্টেশ্যনত যদি আমি অলপ শিকাই দিব পাৰোঁ, কুকিং শিকাব নালাগে, প্ৰেজেণ্টেশ্যন স্কিলছ আৰু সেইখিনি যদি শিকাই দিব, টুৰিষ্টৰ কাৰণে এইটো এটা বহুত মানে এটা ডিফাৰেণ্ট প্ৰডাক্ট ক্ৰিয়েট কৰিব পৰা যায় আমাৰ ডিছকাশ্যন। আৰু কুকিংটো আমি তেওঁলোকৰ পৰা শিকিবহে পাৰোঁ, ৰাইট? একজেক্টলি মানে তেখেতলোকৰ সমান পাবলৈ হ'লে আমিয়ে বহুত কৰিব লাগিব। তেখেতলোক মানে কি বুলি ক'ম, প্ৰ' লেভেল আৰু মানে, আৰু সৰলতাৰ যিটো সোৱাদ মানে সেইটো আপুনি কপি কোনো কৰিব মানে নোৱাৰোঁ আমি ৰেপ্লিকেট কৰিবলৈ, সেইটো কৈছোঁ। চ' তেনেকৈ আমি ৰেকি কৰিলোঁ, হেৰি কৰি মই যিহেতু মেনশ্যন কৰিছোঁ যে হস্পিটেলিটি বুলি, WWF ইণ্ডিয়াই মোক চিলেক্ট কৰিছিলে কেইটামান ৰিজনছৰ কাৰণে, কাৰণ মোৰ এটা বেকগ্ৰাউণ্ড আছে হস্পিটেলিটিত। মই যিহেতু আগতে চাকৰি কৰিছিলোঁ, এয়াৰলাইন্সত কৰিছিলোঁ, টুৰিজমত কৰিছিলোঁ। চ' মই ছাৰ্ভিচ ইণ্ডাষ্ট্ৰীত কেনেকৈ প্ৰডাক্টছ মানে কাষ্টমাৰ হেণ্ডেল কৰিব লাগে, প্ৰেজেণ্টেশ্যন স্কিলছ কেনেকৈ হ'ব লাগে, হাইজিনিটি ফেক্টৰ্ছ কেনেকৈ কি চাব লাগে, এইখিনি জানিছিলোঁ, ট্ৰেইনড আছিলোঁ। তো সেইটো কাৰণে অন দ্য বেচিছ অফ এইখিনি মই গ'লোঁ, তাতে ট্ৰেইন কৰিলোঁ। কিন্তু এটা কথা আছিলে যে EDC যিবিলাক আপোনাৰ ইক' ডেভেলপমেণ্ট কমিটি যিবিলাক, ট্ৰাইবেল কমিউনিটিৰ লগত কাম কৰিবলৈ অলপ অসুবিধা থাকে।
অসুবিধাবিলাক এনেকুৱা ধৰণৰ তেখেতলোক খুব লাজকুৰীয়া হয়, পটককৈ অ'পেন আপ নহয়, আপুনি মানে এজন নিজকে ফিল কৰাব লাগিব যে মই আপোনাৰ মাজৰ এজন হয় বুলি। তো ট্ৰেইনিঙৰ সময়ত মই সেই বস্তুটো বিল্ড আপ কৰিছিলোঁ। তেওঁলোকৰ নিচিনা হৈ যাব লাগিব একজেক্টলি তেখেতলোকৰ সাজ পোছাক পিন্ধিছিলোঁ ট্ৰেইনিঙৰ সময়ত, কাৰ্বি ট্ৰেডিশ্যনেল ফুড হাতত ধৰি ধৰি শিকাইছিলোঁ যে মাংসৰ পিচটো ইমানটো হ'ব লাগিব, হেৰিটো এনেকৈ হ'ব লাগিব, প্ৰেজেণ্টেশ্যন হ'লে মানুহ প্ৰথম আহোঁতে আপোনালোকে পানী দিব লাগিব, সদায় চাফ চিকুণ হ'ব লাগিব। যেতিয়া প্ৰাইচিং শিকাইছিলোঁ, যেতিয়া প্ৰাইচিং কৰিব লাগিব, পিচ কেনেকৈ হ'ব লাগিব, আগতে এইখিনি নাজানিছিলে। আগতে মানে কয় আৰু যে মানে ভাত লাগে বুলি ক'লে গোটেই চৰুটোকে দাঙি লয়। এতিয়াও বহুত জেগাত আছে সেইটো, যে ভাত লাগে বুলি ক'লে চৰুটো দাঙি আনিলে, জোল লাগে বুলি ক'লে কেৰাহীটো দাঙি আনিলে। আৰু বাইদেৱে এই বস্তুখিনিকে কেনেকৈ সজাই পৰাই দিব লাগে। এজন বাহিৰৰ লোক আহিব যিকোনো এখন অভয়াৰণ্যলৈ, তাতে আহিলে তেওঁলোকক কেনেকৈ সজাই পৰাই দিব লাগে। আৰু এটা কথা বাইদেৱে খুব ধুনীয়াকৈ ক'লে, যিসকল চোৰাং চিকাৰী তেওঁলোকক এটা বেলেগ ৱেলৈ আনি কুকিঙৰ জৰিয়তে কেনেধৰণে তেওঁলোকক আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিছে, এইটো আটাইতকৈ বেছি ভাল লাগিল। সেইটো একচুৱেলি ছেটিছফেকশ্যন যে মানে ফুডৰ থ্ৰুদিও যে এনেকুৱা এটা এংগল আমি আনিব মানে পাৰিলোঁ। ডেফিনেটলি এইটো WWF ইণ্ডিয়ালৈ ক্ৰেডিটটো যায়, মই জাষ্ট এজ আ ট্ৰেইনাৰ গৈছিলোঁ তাতে হেৰি কৰিবলৈ। চ' এইখিনি বস্তু কৰি দিলোঁ, কিন্তু এটা কথা আছে তাতে, অকল ট্ৰেইনিং দিলে মানে এনেকুৱা ধৰণৰ যদি বিজনেছ হিচাপে তেখেতলোকে কৰিব বিচাৰিছে, অকল ট্ৰেইনিং এনাফ নহয়। ডেফিনেটলি গাঁৱৰ মানুহ হয়। কাজিৰঙাৰ ওচৰত এতিয়া এইটো এটা টুৰিষ্ট হটস্পট হিচাপে হৈছে মই ট্ৰেইন কৰা চোৰানাহেম। তেতিয়া নামাকৰণো হোৱা নাছিলে, পিছত চোৰানাহেম মানে পাকঘৰ। চ' তেতিয়া ট্ৰেইন কৰিলোঁ, পিছদিনাখন মানে কি হয় তেখেতলোকে এক্সিকিউট কৰিব লাগে মোৰ পৰা শিকাখিনি। তো তেতিয়া আপোনাৰ এডমিনিষ্ট্ৰেটিভ আহিছিলে পাৰ্চন, তাৰপিছত ফৰেষ্ট অফিচিয়েলছ আহিছিলে, মানে গোটেই এণ্টায়াৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ প্ৰডাক্টটো কেনেকুৱা হ'ব বুলি। আৰু তেখেতলোক ইমান বেছি ভাল পালে, তেখেতলোকে ছাপোৰ্ট কৰাৰ কাৰণে আজি কাজিৰঙাৰ ওচৰত চোৰানাহেমে ইমান বেছি পপুলাৰিটি পাইছে। তো যিহেতু কাজিৰঙা অলৰেডি পপুলাৰ এটা টুৰিষ্ট ডেষ্টিনেশ্যন হয়, তাৰ কাষতে এনেকুৱা এটা ইউনিক আইডিয়া। চ' তেখেতলোকে বিজনেছ ৱাইজ ইমান বেছি টাইম লাগিলে অলপ, কিন্তু ইমান বেছি ষ্ট্ৰাগল কৰিব লগা নহ'ল। চ' তাৰ পৰা এটা বস্তু এই গোটেই এণ্টায়াৰ প্ৰজেক্টটো কৰোঁতে আৰু ট্ৰেইনিংটো কৰোঁতে এটা বস্তু আমি গম পালোঁ যে কুকিঙৰ থ্ৰুদিও, সেই যিটো মোৰ আশা, কুকিঙৰ থ্ৰুদিও মানে যদি আমি মনিটাইজ কৰিবলৈ যদি জানো কেনেকৈ, গাঁৱৰ মহিলাসকলেও নিজৰ স্কিলছেদি এম্পাৱাৰ হ'ব পাৰে। সেইটো। ধন্যবাদ বাইদেউ। আৰু বহুতখিনি কথা আমি গম পালোঁ, আৰু এইটো অনুষ্ঠানৰ লগতে আমি এটা ব্লগ কৰিম বাইদেউৰ ষ্টুডিঅ'তে, আমি দেখুৱাম খুব ধুনীয়াকৈ কেনেকৈ কিমান দিনৰ এটা পৰিকল্পনা আৰু বৰ্তমান সফল হৈছে বাইদেউ। এইখিনি সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বেকিং আৰু কুকিং দুইটা একেলগে লৈ গৈ আছে, বেকিং চহৰৰ বাবে আৰু কুকিং গাঁৱৰ বাবে। খুব ধুনীয়া এটা পৰিকল্পনা বাইদেউ। আপোনাৰ এটা টীমো আছে, কেইজনীয়া সদস্য আছে? হয়, মোৰ এটা ভাৰ্চুৱেল টীম আছে। মইতো গুৱাহাটীতে থাকোঁ। আজিকালি টেকন'লজি যেতিয়া হৈ গ'ল, চব সুবিধা হৈ গ'ল, আপোনাৰ তেনেকৈ ফিজিকেল অফিচো নালাগে। মোৰ এইটো এটা 12 মেম্বাৰ টীম হয়। চব আছে আপোনাৰ ৱেব ডিজাইনাৰ, তাৰপিছতে ব্ৰেণ্ডিং টীম আছে, PR টীম আছে, আপোনাৰ ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী টীম আছে, মোৰ চেলছ টীম আছে। চ' গোটেইখিনি বস্তু মই ভাৰ্চুৱেলিয়ে হেণ্ডেল কৰোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ একচুৱেলি, মই অকল কাজিৰঙাটো ক'লোঁ, মানসটো ইনক্লুড কৰি, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। সেই তাৰ পৰাই হেৰি কৰোঁ, আপুনি মিলাই ল'ব এইটো বস্তু। চ' যিটো মানসত গোটেইটো কৰিলোঁ মেলিলোঁ, তেতিয়া যিটো WWF ইণ্ডিয়া হয়, চ' WWF ইণ্ডিয়াৰ ডিফাৰেণ্ট লেণ্ডস্কেপ থাকে। এইটো যিটো লেণ্ডস্কেপ কৰিলোঁ, এইটো কাজিৰঙা লেণ্ডস্কেপৰ লগত ৰিলেটেড আছিলে। চ' তাৰপিছত যিহেতু ছাকচেছ হ'ল, তো তেখেতলোকে একেটা মডেলেই, কালিনাৰী টুৰিজমৰ একেটা মডেলেই মানসত ৰেপ্লিকেট কৰিবলৈ কাৰণে লৈ যোৱা হ'ল বস্তুটো। চ' এতিয়া বৰ্তমান মই বড়ো কমিউনিটিৰ লগত মানস নেশ্যনেল পাৰ্কৰ ওচৰত এটা টীম মই হেৰি কৰি আছোঁ, মেণ্টৰিং কৰি আছোঁ। চ' তেখেতলোকে ইয়াতে কাৰ্বি আছিলে, তো তাতে আপোনাৰ বড়ো ট্ৰেডিশ্যনেল। চ' মানস ভিজিট কৰিলে কোনোবাই যদি, তাত এনেও ফুডৰ অপশ্যনছ খুব কম আছে, টুৰিষ্টসকলে বিচাৰি ফুৰে ক'ত কি খাব পৰা যায়। তো এতিয়া ইণ্ডিভিজুৱেল বিজনেছ হিচাপেও যোৱা বছৰ কৰোণাৰ সময়তো বহুত বিজনেছ কৰিলে, মানে শিকাইছোঁ তাতে অলপ ডিফাৰেণ্ট ৱেত বিজনেছটো মই কি বুলি ক'ম, এছেছ কৰিছোঁ। যেনেকৈ ধৰক তেখেতলোক আই থিংক হেৰি কৰি দিয়াৰ কাৰণে, আমি ভালকৈ এক্সেছ কৰি দিয়াৰ কাৰণে, আৰু WWF থ্ৰুদি হেল্প কৰি দিয়াৰ কাৰণে ফচাই লাইচেঞ্চড হয়, ফুড লাইচেঞ্চ আছে তেখেতলোকৰ।
ফুড লাইচেঞ্চ আছে নিজৰ আমি এটা বিজনেছ ছেটআপ কৰিবলৈ কাৰণে কাৰেণ্ট একাউণ্ট লাগিব এটা টিম বিল্ড আপ কৰি দিছোঁ য'ত ছেক্ৰেটেৰী আছে প্ৰেছিডেণ্ট আছে সেইখিনি এটা ষ্ট্ৰাকচাৰ লাগিব এটা বিজনেছ কৰিবৰ কাৰণে মাৰ্কেটিং মই চাওঁ ছফ্ট স্কিল কেপাচিটি বিল্ডিং ট্ৰেইনিংখিনি মই চাওঁ ডিজিটেল প্ৰমোশ্যনছখিনি মই চাওঁ প্লাছ তেখেতলোকৰ GST নম্বৰ পেন কাৰ্ড নম্বৰ এইখিনি অফিচিয়েল ডকুমেণ্টেশ্যনখিনি হেল্প কৰি দিছোঁ যাতে অকল ট্ৰেইন কৰিয়ে যাতে কোনো গুচি নাহে মই কাজিৰঙাত বিকজ অফ লোকেশ্যন ৱাইজ এডভান্টেজ আছিলে মানসৰ এইটো এটা ভিতৰৰ হেৰিয়ে লোকেশ্যন ৱাইজ ভিজিবিলিটি নাই চ' থ্ৰু ডিজিটেল মিডিয়া মই হেৰি কৰিছোঁ তেখেতলোকৰ অনলাইন প্ৰেজেঞ্চ ক্ৰিয়েট কৰিছোঁ আৰু এটা নিউ টুৰিজম মডেল শ্বেপ দিবৰ কাৰণে আমি কাম কৰি আছোঁ মানে কেৱল ট্ৰেইনিং দি পেলাই তেওঁলোকৰ পৰা আঁতৰি অহা নাই তেওঁলোকক খুব ধুনীয়াকৈ পৰিকল্পিতভাৱে ব্যৱসায়টো কেনেকৈ আগবঢ়াই লৈ যাব পাৰি তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে তেতিয়াহে সেইটো এটা আপোনাৰ বিজনেছ ৱাইজ ছাষ্টেইনেবল বিজনেছ মডেল হয় আদাৰৱাইজ কোনো এক্সিকিউট কৰিব নোৱাৰে এইখিনি বিজনেছৰ বেচিক পিলাৰ্ছ হয় ফাণ্ডামেণ্টেল হয় উইদাউট ডেট বিজনেছ ষ্টাৰ্ট নহয় চ' দাঁতিকাষৰীয়া ৰিজৰ্টছ আৰু আপোনাৰ ছ'চিয়েল মিডিয়া পেজেছ ইনষ্টাগ্ৰাম ইভেন টুইটাৰ পৰ্যন্ত আছে কিন্তু মই হেণ্ডেল কৰোঁ ন' ডাউট কিন্তু আমি বহুত ভাল ৰেছপঞ্চেছ পাওঁ মানে ইনষ্টাগ্ৰামৰ থ্ৰুদিও বহুত মানুহে চাই মেলি লোকেশ্যন হেৰি কৰি কণ্টেক্ট কৰে তো তেনেকৈ আমি ডেভিয়েট কৰোঁ মানে বুকিংছবিলাক গতিকে তেনেকুৱা জেগাত ফুৰিবলৈ গ'লে বাইদেউহঁতৰ সেই পেজ আপোনালোকে চাব পাৰিব আৰু তাত গৈ কণ্টেক্ট কৰিব পাৰিব আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ এইখিনি সময় দিয়াৰ বাবে আকৌ লগ পাম আৰু বহুত কথা পাতিব আছে আৰু বাইদেউহঁতে বহুত বেছি কাম কৰি আছে গতিকে মিতালী বাইদেউক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ ধন্যবাদ